মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম গাউছৰ সূত্ৰৰ প্ৰয়োগ 2 নম্বৰ প্ৰয়োগটোৰ বিষয়ে সেইটো হৈছে তোমাৰ অসীম বিস্তৃতিৰ সুষমভাৱে আহিত সমতলীয় পাত এখনৰ বাবে সৃষ্টি হোৱা ক্ষেত্ৰ তাৰ মানে আমাৰ আহিত পৃষ্ঠ এখনৰ বাবে সৃষ্টি হোৱা বৈদ্যুতিক ক্ষেত্ৰৰ মানটো আমি কি গাউছৰ সূত্ৰৰ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰিম উলিয়াব পাৰিম ইয়াৰ আগৰ ভিডিঅ'টো আমি অসীম দৈৰ্ঘ্যৰ পৰিবাহী তার এডালৰ বাবে সৃষ্টি হোৱা বৈদ্যুতিক ক্ষেত্ৰৰ কেনেকৈ উলিয়াই গাউছৰ সূত্ৰ প্ৰয়োগ কৰি সেইটো উলিয়াইছিলোঁ গতিকে যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে গৈ চাবা আৰু গাউছৰ সূত্ৰৰ বিষয়ে যদি কাৰোবাৰ ডাউট আছে তেনেহলে ডেসক্ৰিপচনত লিংক দি থৈছো তাত গৈ তোমালোকে গাউছৰ সূত্ৰৰ বিষয়ে কনসেপ্টটো ক্লিয়াৰ কৰি ল'বা তেতিয়া এই বস্তুখিনি বুজিবত সহজ হ'ব তোমালোকৰ চোৱা আমাৰ যেহেতু কি কৈছে মই ইয়াৰ ডায়াগ্ৰামটো তোমালোক বুজাই দিছো যে এখন পাত আহিত পাত আমি পাতখন এনেদৰে আঁকিলো এই পাতখন সাপোজ আমি ধৰিলো কি ধনাত্মক আধানেৰে আহিত হৈ আছে এনেদৰে ধনাত্মক আধানেৰে আহিত হৈ আছে আৰু এই আধানৰ ঘনত্বটো হৈছে সিগমা এই পাতখনত থকা আধানৰ ঘনত্ব সিগমা এই যিখন ধাতুৰ পাত আছে এই পাতখনৰ দুটা সাইডতে কিন্তু আধান আছে এতিয়া চোৱা আমি গাউছৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিলে আমাক কি এখন গছিয়ান পৃষ্ঠ লাগিব নাইবা গাউছিয়া এখন পৃষ্ঠ লাগিব গতিকে গাউছিয়া পৃষ্ঠখন সদায় কি হ'ব লাগিব আবদ্ধ হ'ব লাগিব গতিকে তাৰ বাবে আমি কি কৰিলো ইয়াত এখন চুঙা আকৃতিৰ গাউছিয়া পৃষ্ঠ কল্পনা কৰিলো এইখিনি এনেকৈ থাকিব মাজত আৰু এটু সাইডত আমাৰ এনেকুৱাকৈ থাকিব এটু অলপ দেখাত ইয়াত যেটো 3D আঁকিব নোৱাৰি সেইকাৰণে এনেকুৱা হৈছে আৰু এই সুঙা আকৃতি সুঙাটো পৃষ্ঠখনৰ পৰা দুটা মানে দুটা সাইডত এটু পৃষ্ঠখনৰ পৰা এটু মূৰৰ দূৰত্ব যদি r পৃষ্ঠখনৰ পৰা এটু মূৰৰ দূৰত্ব তোমাৰ কিমান r হৈ গৈছে এতিয়া চোৱা আমাৰ এই সুঙাটোৰ মুঠ দৈৰ্ঘ্য 2000 হ'ব গতিকে এই সুঙাটোৰ আমি তিনিটা পৰ্চন আছে এটা হৈছে এইটো বৃত্তাকাৰ ভূমি এখন বৃত্তাকাৰ ভূমি আৰু এইটো আমাৰ কালি এ বুলি ধৰিছে এইটো প্ৰস্থচ্ছেদৰ কালি বুলি কোৱা হয় এইখন প্ৰস্থ কালি এ হলে এইখনৰ কি হ'ব প্ৰস্থচ্ছেদৰ কালি এ হ'ব এতিয়া চোৱা আমি ইয়াত তিনিটা পৰ্চন লৈ লম তিনিটা অংশৰ এইটো ভাগ কৰি লম ইয়াৰ আগৰ আমি এপ্লিকেশনটো যেনেকৈ লৈছিলো ঠিক তেনেকুৱাকৈ ইয়াৰ আগৰ এপ্লিকেশনটো জুনে চাইছে এইটো সহজতে বুজি পাবা যে আমি ইয়াত এই পৃষ্ঠখন এটা সৰু কালি খণ্ড লৈ ললো এইটো আমি ডেল্টা এস বুলি লৈ ললো আৰু ইয়াৰ ডাইৰেকশনটো সদায় এনেকুৱা হ'ব যেহেতু আমাৰ ধনাত্মক আধানখন পৃষ্ঠৰ আছে গতিকে বৈদ্যুতিক ক্ষেত্ৰৰ দিশটো কি হ'ব পৃষ্ঠখনৰ পৰা বাহিৰৰ পিনে হ'ব তাৰ মানে তোমাৰ এই ডেল্টা এছৰ ডাইৰেকশন আৰু ইৰ ডাইৰেকশন একে হ'ব যদি তোমাৰ কালি ভেক্টৰৰ ডাইৰেকশনটো আৰু বৈদ্যুতিক ক্ষেত্ৰৰ ডাইৰেকশনটো একে হয় তেনে থিটাৰ মানটো কি হ'ব থিটা = 0 ডিগ্ৰী ঠিক তেনেদৰে এইটো সাইডতো তুমি এটা সৰু পৰ্চন লৈ লোৱা লৈ তোমাৰ এইটো তোমাৰ কালি ভেক্টৰৰ দিশ হ'ব ডেল্টা এস আৰু ইৰ দিশটো এইটো সাইডৰ হ'ব ইয়াতো তোমাৰ কি হ'ব থিটা = 0 ডিগ্ৰী হ'ব হৈছে এতিয়া আমাৰ এই ইয়াত যদি এটা পৰ্চন ল বক্ৰপৃষ্ঠৰ কালি বক্ৰপৃষ্ঠখনত যদি আমি কি কৰো যে সুঙাটোৰ বক্ৰপৃষ্ঠত যদি আমি এটা অংশ লও ইয়াত তোমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো এনেকুৱা হ'ব আৰু এই যিখন বক্ৰপৃষ্ঠ আছে আমি যোৱা কালি দেখুৱাই দিছিলো ধুনিয়াকৈ এই বক্ৰপৃষ্ঠখনৰ তোমাৰ কালি ভেক্টৰটো এইটো দিশত হ'ব গতিকে দুটাৰ মাজৰ কোণটো কিমান হ'ল 90 ডিগ্ৰী এইটো এন কেপ কালি ভেক্টৰটো আমি এন কেপৰ দ্বাৰা বুজোৱা নাই হৈছে গতিকে আমি তিনিটা পৰ্চন লৈ ললো এইটো আমি 1 নম্বৰ দিলো এইটো 2 নম্বৰ অংশ দিলো আৰু এইটো 3 নম্বৰ হৈছে এতিয়া আমি কি কৰিম এইটোৰ কাৰণে তোমাৰ ফ্লাক্সৰ মান এইটো অংশৰ কাৰণে ফ্লাক্সৰ মান আৰু এইটো অংশৰ কাৰণে ফ্লাক্সৰ মান আমি কি কৰিম 3 দিলাম এইটো মই তোমালোকক দেখুৱাই দিছো প্ৰ্যাকটিক্যালি চোৱা বস্তুটো চাবা এখন তোমাৰ চোৱা এই কাগজখনক তুমি এখন পৃষ্ঠ বুলি ভাবা এইখন এনেকুৱাকৈ আছে হৈছে নে দুটা সাইডে আমাৰ কি আধান আছে এইটো সাইডতো আধান আছে এইটো সাইডতো আধান আছে হৈছে
এতিয়া তোমাৰ এইটো এটা চুঙা আকৃতি আমি যিখন গছিয়ান পৃষ্ঠ লৈছো এইটো চুঙা আকৃতি এনেকুৱা আবদ্ধ কৰি দিলো হৈছে এনেকুৱাকে আৰু এইটো সাইডতো এনেকুৱাকে তাৰ মানে আমি যদি এইটো ভিতৰ মাজেৰে এনেকৈ সোমাই দিও যেনেকুৱাকৈ হয় আমি এনেকুৱা এইটো সাইডত আৰু এইটো সাইডত আবদ্ধ কৰি দিলো দিয়াৰ লগে লগে মই এটা সাইডত এনেকৈ দেখাই দিছো যেটো কাগজটো ফালি দিব নোৱাৰে গতিকে এনেকুৱাকৈ দিছো চোৱা এতিয়া এই পৃষ্ঠখনৰ তোমালোকে চোৱা এইটো বস্তু ভালদৰে অলপ বুজি লবা এই পৃষ্ঠখনৰ ভিতৰত আধান থাকিব নে নাই হে আধানবিলাকে তোমাৰ ক্ষেত্ৰ আধানৰ ক্ষেত্ৰ ৰেখাৰ দিশটো সদায় এনেকুৱাকৈ হ'ব আৰু এই বক্ৰপৃষ্ঠখনৰ যেটো কালি ভেক্টৰ আছে এই কালি ভেক্টৰটো সদায় ইয়াত লম্ব আঁকিব লাগিব লম্ব আঁকিলে ইয়াৰ ওপৰ পিনে হ'ব গতিকে তোমাৰ এটো 90 ডিগ্ৰী হ'ল আৰু এই যিখন আছে এইখন যে পৃষ্ঠ আছে এই পৃষ্ঠখনৰ কাৰণে তোমাৰ কালি ভেক্টৰটো ইয়াত লম্ব টানিলে তোমাৰ এনেকুৱাকৈ আহিব এনেকুৱাকৈ এইখনৰ ওপৰত লম্ব টানিব নোৱাৰি আৰু ইয়াৰ বৈদ্যুতিক ক্ষেত্ৰটো এনেকুৱাকৈ গৈ আছে ক্ষেত্ৰৰ দিশটো এনেকুৱাকৈ গতিকে দুটা একে দিশত হ'ল সেম এটু সাইডো হেনেকুৱাকৈ তুমি কল্পনা কৰি লব পাৰা হৈছে এইখিনি বস্তু তোমাৰ হৈছে না এতিয়া চোৱা মই এইখিনি কথাই তোমালোকৰ ইয়াত লিখিছো গতেখিনি কথা চিত্ৰটো আঁকিছো ধুনিয়াকৈ চোৱা এই চিত্ৰ এই আগৰ চিত্ৰটো এটো মই ইয়াত ধুনিয়াকৈ আঁকিছো ইয়াত মই কটাকটি নকৰো কাৰণ লেতেৰা হ'ব তোমালোকে এইখিনি ধুনিয়াকৈ আঁকিলে চিত্ৰটো আঁকি লবা এনেকৈ আৰু ইয়াত মই লিখিছো চোৱা ধৰা হল আহিত সমতুল্য পাত এখনৰ আধানৰ ঘনত্ব সিগমা এই যে আধান আছে এই আধানৰ ঘনত্বটো সিগমা আৰু চিত্ৰত দেখুৱাৰ দৰে এই প্ৰস্থচ্ছেদৰ কালিৰ চুঙা আকৃতিৰ গছিয়ান পৃষ্ঠ এখন কল্পনা কৰা হ'ল এই চুঙা আকৃতিৰ এখন গছিয়ান পৃষ্ঠ আছে আৰু এই যিখন প্ৰস্থচ্ছেদ মানে কি এই বৃত্তাকাৰ যিখন ভূমি আছে দুচাৰে এই মূৰ দুটাৰ কালি এই বুলি ধৰি লোৱা হৈছে এতিয়া চোৱা আমি কি কৰিম আমি প্ৰথমতে এই আবদ্ধ পৃষ্ঠখনৰ মাজেৰে পাৰ হোৱা মুঠ ফ্লাক্সৰ ভ্যালুটো ওলাম গছিয়ান পৃষ্ঠখনৰ মাজেৰে পাৰ হোৱা মুঠ ফ্লাক্স ফ্লাক্সৰ সূত্ৰটো আছিল কি ফাই কিএল ই ডট ডেল্টা এস ক্লোজ ইন্টিগ্ৰেশন লাগিব আমাক হৈছে ডেল্টা এস এতিয়া যেহেতু আমাৰ এই গাউসিয়া পৃষ্ঠটো আমি তিনিটা অংশত ভাগ কৰিছো এইটো এটা এইটো এটা এইটো এটা তাৰ মানে তোমাৰ ভূমি দুখন দুটা অংশ আৰু বক্ৰপৃষ্ঠখন এটা অংশ এই তিনিটা অংশ গতিকে আমি এইটো ভাঙি দিও আমি ফাই ইকুৱেল টু ইন্টিগ্ৰেশন প্ৰথমখন পৃষ্ঠৰ বাবে ই ডেল্টা এস এনেকৈ লিখিলো দ্বিতীয়খন পৃষ্ঠৰ মাজেৰে পাৰ হোৱা ফ্লাক্স ই ডেল্টা এস তৃতীয়খন পৃষ্ঠৰ মাজেৰে পাৰ হোৱা ফ্লাক্স ইন্টিগ্ৰেশন ই ডেল্টা এস হৈছে এটো তৃতীয়খন পৃষ্ঠৰ মাজেৰে পাৰ হোৱা এতিয়া চোৱা ফাই ইকুৱেল ইন্টিগ্ৰেশন এটো যদি আমি ভেক্টৰটো ভাঙি দিও ই ডেল্টা এস cos চোৱা আমাৰ প্ৰথম পৃষ্ঠত থিটাৰ মানটো কিমান আছে 0 ডিগ্ৰী গতিকে আমি ইয়াত ডাইৰেক্ট কি লিখিম cos 0 ডিগ্ৰী প্লাস ইন্টিগ্রেশন ই ডেল্টা এস cos 2 নম্বৰ পৃষ্ঠখন এইখন 2 নম্বৰ পৃষ্ঠখনত তোমাৰ কি থিটাৰ মানটো 90 ডিগ্ৰী আছে গতিকে ইয়াত cos 90 হ'ব এটো 2 নম্বৰ পৃষ্ঠখন আৰু তৃতীয় পৃষ্ঠখনত তোমাৰ ই ডেল্টা এস cos 0 ডিগ্ৰী হ'ব কাৰণ ইয়াত বৈদ্যুতিক ক্ষেত্ৰ আৰু কালি ভেক্টৰৰ দি একে গতিকে ইয়াত থিটা ইকুৱেল টু 0 হৈ গল এতিয়া তোমালোকে চোৱা এইখিনি ম্যাথমেটিক্স এতিয়া চোৱা ফাই ইকুৱেল টু cos 0 ডিগ্ৰী মানে 1 গতিকে আমাৰ ইয়াত ইন্টিগ্ৰেশন ই ডেল্টা এস থাকিল প্লাস cos 90 0 গতিকে গতেখিনি 0 হৈ গল ইন্টিগ্রেশন এইটো 3 নম্বৰ পৃষ্ঠ 3 নম্বৰ পৃষ্ঠ ই ডেল্টা এস থাকিল কাৰণ cos 0 ডিগ্ৰী 1 ইয়াত লিখি দিলো যেহেতু cos 0 ডিগ্ৰী ইকুৱেল টু 1 হৈ গল এতিয়া চাবা ফাই ইকুৱেল টু ই টু বাহিৰলৈ ওলাই আহিব ইন্টিগ্ৰেশন ডেল্টা এস প্লাস ইয়াতো ই টু বাহিৰত ওলাই আহিল ইন্টিগ্ৰেশন ডেল্টা এস ফাই ইকুৱেল ই ইনটু চোৱা এইখিনিৰ আমি যদি ইন্টিগ্ৰেশন কৰি দিও এই চিত্ৰটোত চোৱা প্ৰথম পৃষ্ঠখনৰ এই গতেখিনিৰ কালি পাম এই গতেখিনিৰ কালিটো প্ৰস্থচ্ছেদৰ কালি চুঙাটোৰ প্ৰস্থচ্ছেদৰ কালি আৰু এইটো আমি কি বুলি ধৰিছো এ বুলি ধৰিছো গতিকে আমি এইখিনিত এ বুলি লিখিব পাৰো প্লাস ঠিক তেনেদৰে 3 নম্বৰ পৃষ্ঠখনতো তোমাৰ
কালিটো একে এ বুলি ধৰা হৈছে কাৰণ চুঙাটো সুষমভাৱে লোৱা হৈছে সুষম চুঙা গতিকে আমাৰ এইটো এ ইয়াত মই লিখি দিছো যেহেতু ইন্টিগ্ৰেশন ডেল্টা এস ইকুৱেল টু এ আৰু এইটো চুঙাৰ চাবা এইটো চুঙাৰ প্ৰস্থচ্ছেদৰ কালি হৈ গল এতিয়া তোমাৰ এইখিনি ক্যালকুলেশন কৰিলে কি হ'ব phi equal to 2e a এটো আমি 1 নম্বৰ দিলো আকৌ গাউছৰ সূত্ৰ মতে কি হ'ব phi equal to q divided by epsilon naught এটো 2 নম্বৰ দিলো এতিয়া আমি লিখিম সমীকৰণ 1 আৰু 2 ৰ পৰা আমি কি লিখিব পাৰো সোৱা সমীকৰণ 1 ত phi equal to 2e আছে আৰু সমীকৰণ 2 ত phi equal to q by epsilon naught আছে গতিকে আমি 2ea equal to q by epsilon naught লিখিব পাৰো 2ea equal to q by epsilon naught গতিকে ইয়াৰ পৰা আমি যদি e ৰ ভ্যালুটো উলাও কাৰণ আমি বৈদ্যুতিক ক্ষেত্ৰ উলিয়াই আছো গতিকে e উলাব লাগিল q divided by 2 আৰু a টো ইয়াৰ তলত আহিব epsilon naught এতিয়া সোৱা আমাৰ আধানৰ পৃষ্ঠীয় ঘনত্বৰ ফৰ্মুলাটো সিগমা ইকুৱেল টু q by a গতিকে q ইকুৱেল টু কি হ'ব সিগমা ইনটু a এটো আমি আগৰ ভিডিওত আলোচনা কৰিছো যেতিয়া আধানৰ অবিচ্ছিন্ন বন্ধনৰ বিষয়ে পঢ়িছিলো তেতিয়া এটো আলোচনা কৰিছিলো গতিকে যিসকলে এটো বুজি পোৱা না আগৰ ভিডিওটো চাই লবা মই ডেসক্ৰিপচনত লিংক দি দিছো বুজি পাবা এখিনি বস্তু গতিকে আমি ইয়াত e ইকুৱেল q ৰ জাগাত আমি কি লিখিলো সিগমা ইনটু a divided by twice a epsilon naught a cancel হল তাৰ মানে তোমাৰ কি আহিল e equal to sigma divided by twice 2 epsilon naught গতিকে এটো হৈছে অসীমভাৱে বিস্তৃত পাত এখনৰ বাবে সৃষ্টি হোৱা বৈদ্যুতিক ক্ষেত্ৰৰ প্ৰকাশ ৰাখি গতিকে এই প্ৰয়োগটো তোমালোকৰ পৰীক্ষাত বহুবাৰ আহিছে বুজি পাইছা চাগে যদি বুজি পাইছা বন্ধু বান্ধৱীৰ গ্ৰুপলৈ শেয়াৰ কৰিবা ভিডিওটো চেনেলটো সাবস্ক্ৰাইব কৰিবা যিসকলে প্ৰথমবাৰ চাই আছা আৰু তোমালোক কলেজ গ্ৰুপত শেয়াৰ কৰি দিবা আৰু লগতে ইয়াৰ পৰৱৰ্তী ভিডিওটো পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ইয়াৰ পৰৱৰ্তী ভিডিওত আমি গাউছৰ সূত্ৰৰ 3 নম্বৰ যেটো প্ৰয়োগ আছে হেতু বিষয়ে আলোচনা কৰিম ধন্যবাদ